বিশ্লেষণ। এতিয়া পৰমাৰ্থিক বিশ্লেষণ কৰাৰ আগত আমি পৰমাৰ্থনো কি কয় সেই কথাটো আমি আলোচনা কৰিব লাগিব। তত্ত্ব, পৰমাৰ্থ তত্ত্ব, পৰমাৰ্থিক আলোচনা। এতিয়া সৰ্বসাধাৰণতে তত্ত্বৰ ভিতৰত পৰমাৰ্থ হ'ল আমাৰ 24 তত্ত্বৰে দেহটো গঠিত। তাৰ ভিতৰত মূল হ'ল পঞ্চতত্ত্ব। পঞ্চতত্ত্বাৎ ভবেৎ সৃষ্টি, তত্ত্বাৎ তত্ত্বং বিলীয়তে। এই পঞ্চতত্ত্বৰ পৰাই আহি 24টি তত্ত্ব হয়। এই তত্ত্ববোৰ তত্ত্ব, কিন্তু পৰম তত্ত্ব নহয়। এই তত্ত্ববোৰৰ জৰিয়তে সৃষ্টি হয়, প্ৰকাশিত জগতখন হয়। কিন্তু তত্ত্বগণ জড়। যেতিয়ালৈকে চৈতন্য শক্তি প্ৰৱেশ নকৰে ভগৱন্ত, তেতিয়ালৈকে তত্ত্ববোৰ কৰ্মক্ষম নহয়। সেইকাৰণে তত্ত্বগণে স্তুতি কৰিছে। গতিকে আৰু যে এয়া হ'ল তত্ত্ব, পৰম তত্ত্ব কি? পঞ্চতত্ত্বাৎ ভবেৎ সৃষ্টি। এই 24 তত্ত্ব পঞ্চতত্ত্বৰ পৰাই সৃষ্টি। পঞ্চতত্ত্বৰ দ্বাৰা আমাৰ দেহবোৰ গঠন হয়, সৃষ্টি হয়। সমস্ত আমি দেখি থকা জগতখন পঞ্চতত্ত্বৰে প্ৰকাশিত। এইবোৰ দেহবোৰ কীট পতংগৰ পৰা ধৰি গছ গছনি ইত্যাদি সকলো, এইবোৰত প্ৰাণ শক্তি প্ৰৱেশ কৰি থকাৰ কাৰণে ই চৈতন্য হৈ থাকে। গতিকে সকলো মানুহৰ দেহত নিৰঞ্জন তত্ত্ব অৰ্থাৎ পৰমাৰ্থ ৰূপে হৰি সবাতে আছয়। ভগৱন্তৰ একোটি অংশ আমাৰ প্ৰত্যেকৰে সমস্ত জগততেই প্ৰাণ ৰূপে বিৰাজ কৰি আছে। সেই হ'ল পৰমাৰ্থ। আৰু সেই অৰ্থ আৰু পৰমাৰ্থ, তত্ত্ব আৰু পৰম তত্ত্ব, অৰ্থাৎ যি অৰ্থৰ ওপৰত আৰু অৰ্থ ওলাব নোৱাৰে, আৰু সেই হ'ল পৰমাৰ্থ। আৰু যি তত্ত্বৰ পৰা সমস্ত জগত সৃষ্টি হৈছে, সেয়ে পৰমাৰ্থ তত্ত্ব। আৰু আমাৰ মহাপুৰুষ কৃপালু গুৰুজনৰ মতে ইহে পৰমাৰ্থ তত্ত্ব। চাৰিও বেদৰ সমস্ত ধৰ্মৰ ৰাজা, সমস্ত দেৱৰ ৰাজা কৃষ্ণেহে ঈশ্বৰ, অৰ্থাৎ দেৱতাবোৰ তত্ত্ব আৰু ভগৱন্ত ঈশ্বৰ পৰমাৰ্থ তত্ত্ব। আৰু ধৰ্মবোৰৰ পৰমাৰ্থ ধৰ্ম হ'ল পৰমাৰ্থ। সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম, নাম পৰমাৰ্থ, ধৰ্মৰ পৰমাৰ্থ নাম, দেৱৰ পৰমাৰ্থ ভগৱন্ত, আৰু দেহৰ পৰমাৰ্থ আত্মা। যে কি নহওক, এতিয়া আমি চাওঁ যে ৰাস শব্দটিৰ অৰ্থ কি। উপনিষদৰ মতে ৰাসো বৈশ্য, অৰ্থাৎ
ব্ৰহ্ম স্ব শব্দে ব্ৰহ্ম নিৰ্ধাৰক শাস্ত্ৰই কৈছে তেৱেই ৰস অৰ্থাৎ ব্ৰহ্মই ৰস অৰ্থাৎ ব্ৰহ্মই ৰসাল কৰি ৰাখে গোটেই সমস্ত জগতখন চৈতন্যময় কৰি ৰাখে আৰু সেই ব্ৰহ্ম অক্ষৰং ব্ৰহ্ম পৰমং বুলি অৰ্জুনক গীতাত ভগৱন্তই কৈছিলে যে ব্ৰহ্ম অৰ্থ কিং তৎ ব্ৰহ্মং বুলি প্ৰশ্ন কৰিছিলে তেতিয়া কৈছিলে যে অক্ষৰং যাৰ বিনাশ নাই অবিনাশী তে অবিনাশী কি যে অবিনাশী একমাত্ৰ ভগৱন্ত আৰু এই সৃষ্টিখন সকলো বিনাশী এইবোৰ নষ্ট আছে আৰু ঠিক তেনেকৈ আমাৰ ক্ষুদ্ৰ জগতখনতো আমাৰ দেহবোৰ বিনাশী অবিনাশী আত্মা গতিকে এই ৰস ব্ৰহ্মই ৰস বুলি কোৱা হল সেই ব্ৰহ্ম কাক কয় বুলি আকৌ প্ৰশ্ন আহিলে যে ব্ৰহ্ম পদে শুদ্ধ জীৱকক হয় ঈশ্বৰ পৰম ব্ৰহ্ম অৰ্থাৎ জীৱকে ব্ৰহ্ম বুলি কয় ব্ৰহ্মই ব্ৰহ্ম পৰম ব্ৰহ্মৰ লগত যি ৰস আস্বাদন কৰে ভকতিৰ অমিয়া ৰস ৰস বৈশ্য সেই ভকতি অমিয়া ৰস ব্ৰহ্মৰ লগত জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত জীৱ আত্মাই পৰমাত্মাৰ লগত ধেমালি কৰি যি ৰস পায় তেওঁক ভজি যি ৰস পায় সেয়ে ৰস ৰাস বুলি কোৱা হয় আচলতে জীৱ আত্মাই পৰমাত্মাৰ লগত ধেমালি কৰি যি ৰস পায় ৰাসৰ প্ৰয়োজনটো আহিলে যে সত্য যুগৰ পৰা সত্য ত্ৰেতা এইবোৰ যুগত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আৰু দাপৰলৈকে যুগ ধৰ্ম হিচাপে এই জ্ঞান আৰু কৰ্ম মাৰ্গ এই মাৰ্গ দুটা চলি আছিলে ইতিমধ্যে ভগৱন্তই দেৱতাবোৰক আৰু ঋষিমুনি সকলক পূৰ্বত তেওঁলোকক কৈছিলে যে তেওঁলোকে নিজৰ পূজা সেৱা বিচাৰিছিলে আৰু ভগৱন্তই ক'লে ঠিক আছে তোমালোকে মোক ঢাকি দিয়া আৰু ঢাকি দি তোমালোকে কৰা উপগ্ৰন্থ যাৰ যেন মনে লয় মোৰ ভকতিটো ঢাকি দিয়া তেতিয়া ঋষিমুনি সকলে ত্ৰেতা যুগৰ আদিতে সত্যৰ পিছতে এই নাম ধৰ্ম তাৰমানে ঢাকি দিলে আৰু ঢাকি দিলে দি কৰ্ম মাৰ্গ কেনেকৈ ঢাকিলে কৰ্ম মাৰ্গৰ দ্বাৰা তাৰমানে নাম ধৰ্মটো নাম ঢাকি দিলে আৰু তেওঁলোকে মনতে যে তেওঁলোকে সেই কৰ্ম মাৰ্গত থাকোতে তেওঁলোকৰ গৰ্ব হল তেওঁলোকে বহুবাৰ জন্ম ললে কিন্তু সেই কৰ্মতে প্ৰৱৰ্তি থাকিলে আৰু সেই ঋষি সকলে
অনুতপ্ত হৈ ভগৱন্তক ক'লে যে আমি, আৰু ভগৱন্তই ক'লে যে মই এই নামক ধৰ্মৰূপে প্ৰতিষ্ঠা কৰি দিমগৈ আকৌ প্ৰয়োজন সাপেক্ষে। আৰু সেই ঋষিসকলে তেওঁক অনুৰোধ কৰিছিলে যে প্ৰভু, আমি তোমাৰ মোহন বাণী নুবুজি আমি এইখিনি কৰিলো, কিন্তু তুমি যেতিয়া এয়া উদ্ধাৰ কৰিবলৈ যেতিয়া যাবা, তুমি আমাকো লগত নিব লাগিব। আমি ঢাকিছিলো তোমাৰ পূজা, আমি তোমাক ভকতি অমিয়া ৰস আমি পান কৰিবলৈ নাপালো, গতিকে আমিও আমাকো তুমি লগত লৈ যাব লাগিব। আৰু সেই ঋষিসকলে আহি গোপী ৰূপে তেওঁলোক আহিলে, আৰু আনকি বহু ঋষি বৎস ৰূপেও আহিলে। বলভদ্ৰই সেই কথা ব্ৰহ্মমোহনৰ সময়ত কৈছিলে যে কানাই, মইতো জানো এই গোবৎস এইবোৰ ঋষি বংশ, কিন্তু মই আজি কি দেখিলো, এয়া সকলোৱেতো কৃষ্ণ হৈ গৈছে। এই বুলি তাৰমানে বলভদ্ৰই প্ৰশ্ন কৰিছিলে। বাৰু যেই কি নহওক, গতিকে ভকতিৰ অমিয়া ৰস আৰু নাম ধৰ্ম মই ধৰ্মৰূপে প্ৰতিষ্ঠা কৰি দিম, আৰু গুণ লীলা মই প্ৰকাশ কৰিমগৈ। আৰু তেওঁৰ সেই গুণ লীলা উপভোগ কৰিবৰ কাৰণে সেই সকলো আহি ব্ৰজধামত তাৰমানে অৱতৰণ হলহি, সকলোৱে আহি। আৰু গো শব্দে বেদ, বেদ মানে ব্ৰহ্ম। আকৌ ব্ৰহ্ম মানে কি বোলে, ব্ৰহ্ম শব্দে বেদক বুজায়। কি ব্ৰহ্ম, বেদ কি ব্ৰহ্ম? যে বেদ শব্দ ব্ৰহ্ম, অৰ্থাৎ শব্দৰে ঈশ্বৰৰ পৰিচয় কৰে, তাৰমানে জ্ঞানেৰে, লিখনিৰে। সেইকাৰণে বেদক শব্দ ব্ৰহ্ম বুলিও কোৱা হয়। গতিকে সেইকাৰণে সেই ঋষিমুনি সকলকো লৈ যে নাম ধৰ্ম প্ৰকাশ কৰিব, গতিকে ভকতিৰ অমিয়া ৰস আমিও তাৰমানে পান কৰিবলৈ আমাক লগত নিব লাগিব বুলি অনুৰোধ কৰাত ভগৱন্তই লৈ আহিলে। আৰু সেই সকলেই ব্ৰজত গোপী। যে কি নহওক, এই ভকতি অমিয়া ৰস পান কৰিবলৈ আমি ৰাসলৈ আহিছো। এতিয়া এই ৰাসটো কেতিয়া কৰিছিলে? যে শৰৎ কালত, শৰৎ পূৰ্ণিমা ৰাতি অতি বিতুপন, ৰাসৰ ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে, কামাতুৰা স্থিৰ যেন সন্তাপ মাৰ্জন্তে। এই শৰৎ কাল, আৰু শৰৎ কাললৈ ৰাসটো কৰিবৰ কাৰণে ভগৱন্তই এই যে গোপীবোৰ আহি পেলাই, ঋষিমুনিবোৰে আহি গোপী যে হৈ আছিলেহি, গতিকে তেওঁলোকৰ সেই কথাখিনি স্মৰণ হৈছে ইয়াত গোপী ৰূপে জন্ম হয়। গতিকে তেওঁলোকে এটাই কামনা কৰি কাত্যায়নী ব্ৰত কৰিলে। সকলোৱে মিলি কাত্যায়নী ব্ৰত কৰিলে, আৰু ব্ৰত কৰি এটাই প্ৰাৰ্থনা কাত্যায়নীক ক'লে, কাত্যায়নী মহামায়া দিতহি বৰ, আমাৰ সন্তক স্বামী নন্দের কুমার।
ইয়াৰ পৰমাৰ্থটো হ'ল আমি অৰ্থ আৰু পৰমাৰ্থ হ'ব। গোটেই হাজাৰ গোপীয়ে এজনক তাৰমানে স্বামী বুলি যেতিয়া ভজিবলৈ বিচাৰিলে, সেই স্বামীজন বাৰু লৌকিক স্বামী হ'ব জানো? আমি যদি প্ৰশ্ন কৰোঁ যে গোটেইবোৰে মিলি পেলাই এজনক স্বামী বিচাৰিছে, গতিকে ইয়াক কি স্বামী হ'ব পাৰে? যে কি নহওক পূৰ্বৰ প্ৰতিশ্ৰুত যে তোমালোক যাবা, ময়ো যাম, আৰু সেইকাৰণেই তেওঁলোকে যে ভকতিৰ অমিয়া ৰস আস্বাদন কৰিব, কিন্তু মানুহ জন্ম লৈ আছে, নৰৰূপ লৈছে। গতিকে তেওঁলোকক কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ আদি এইটো মনুষ্যৰ ইন্দ্ৰিয় লিপ্সাৰ শত্ৰু এইবোৰ। গতিকে সেইবোৰ মহিমূৰ যেতিয়ালৈকে নহয়, তেতিয়ালৈকে তেওঁলোকক ভকতিৰ অমিয়া ৰস পান কৰাবলৈ নোৱাৰিব, বা তেওঁলোকে পান কৰিব নোৱাৰিব, ৰস আস্বাদন কৰিব নোৱাৰিব। গতিকে সেইকাৰণে তেওঁলোকে যে সেই ব্ৰতটো কৰিছিলে, তেতিয়াই ভগৱন্তই গৈ তেওঁলোকৰ বস্ত্ৰবোৰ হৰণ কৰি কদম গছত তেওঁ উঠাই লৈ থাকিলে। আৰু সেই গোপীসকলে সেই সময়ত তেনেকৈ ছোৱালীবোৰে গা ধোৱা নিয়ম, আৰু সেই তেনেকৈ ধোৱে, বস্ত্ৰ পাৰত থয়। সেই শুক্ৰৰ জীয়েকহঁতেও সেয়া বস্ত্ৰ থৈ তাৰমানে হেৰি কৰিছিলে, গা ধুইছিলে। আৰু গতিকে তাৰ পৰা সেয়া কিমান গণ্ডগোল হ'ল, সেইবোৰ ভাগৱতত আছেই কাহিনী। বা যেই কি নহওক, ইতিমধ্যে গোসাঁয়ে বস্ত্ৰখিনি হৰণ কৰিলে। আৰু এওঁলোকে যেতিয়া দেখে, গা ধুই পেলাই তাৰমানে দেখে যে গোসাঁয়ে তাৰমানে কদম গছত বহি আছে বস্ত্ৰবোৰ তুলি লৈ, এতিয়া এওঁলোকে এতিয়া কেনেকৈ উঠি আহে, বস্ত্ৰটো গোসাঁয়ে লৈ গ'ল। কাকতি মিনতি কৰিছে, স্তুতি কৰিছে, প্ৰভু আমাৰ বস্ত্ৰবোৰ তুমি দি দিয়া। তেতিয়া গোসাঁয়ে তেওঁলোকক ক'লে যে তোমালোকেতো এটা মহাপাপ কৰি দিলা। তোমালোকে ব্ৰত কৰিলা, আৰু ব্ৰতৰ অন্তত উলংগ হৈ তোমালোকে স্নান কৰিলা। অবিধি স্নান, এইটো বিবস্তে স্নান কৰিব নাপায়। তাতোতকৈ ডাঙৰ কথা, তোমালোকে তাৰমানে ঈশ্বৰক পাবলে আৰাধনা কৰি লৈ বৰ তাৰমানে হেৰি প্ৰাপ্ত হৈছা, আৰু তাত তোমালোকে আকৌ উলংগ হৈ গা ধুইছা হেৰি ফল প্ৰাপ্তিৰ পিছত। গতিকে এইটো অবিধেয় হ'ল। গতিকে তোমালোকৰ এইটো মহাপাপ হ'ল। তোমালোকে এতিয়া এটা কাম কৰা, তোমালোকৰ যদি বাঞ্ছা পূৰ্ণ হ'ব লাগে, তেতিয়া ঈশ্বৰৰ ওচৰত ক্ষমা খোজা, নমস্কাৰ কৰি ক্ষমা খোজা, যে তোমালোকৰ দোষ মাৰ্জনা কৰিব লাগিব। গতিকে তোমালোকে হাতযোৰ কৰি সেৱা এটা কৰা। আৰু তেওঁলোকে তেতিয়া কি কৰিলে, নমস্কাৰ কৰিলে, কিন্তু এটা হাতেৰে গুপ্ত অংগ ঢাকি এটা হাতেৰে নমস্কাৰ কৰিছে। তেতিয়া গোসাঁয়ে ভাবিছে যে তেওঁলোকক সম্পূৰ্ণ মায়া মুক্ত কৰিব লাগিব। অৰ্থাৎ তেওঁলোকে ঈশ্বৰক, ভগৱন্ত কৃষ্ণক, সম্পূৰ্ণ ঈশ্বৰ জ্ঞান তেওঁলোকৰ হৈছে নে নাই হোৱা। তেওঁলোকে যে এই হেৰিয়াক কৃষ্ণক স্বামী পাবলে, তেওঁক ঈশ্বৰ স্বামী, জগতৰ স্বামী বুলি তেওঁলোকে বুজি পাব লাগিব। প্ৰথম কথা হ'ল বীজটো ৰোপণ কৰি দিব লাগিব তেওঁলোকৰ হৃদয়ত। আৰু সেইকাৰণে বস্ত্ৰ তেনেকৈ হৰণ কৰিছিলে। আৰু তেতিয়া ক'লে যে তোমালোকে নমস্কাৰ কৰা যেতিয়া এটা হাতেৰে কৰিলে,
এটা হাতে অঙ্গ থাকিছে। তেতিয়া কলে যে তোমালোকে আৰকা লংঘিলা বেদ, এক হস্তে যিটো দেৱক প্ৰণামে তাৰ হস্ত হৈ আছিল। তোমালোকেতো আৰু ভুল কৰিলা, এটা হাতে নমস্কাৰ কৰিলা ঈশ্বৰক, গতিকে তোমালোকৰ হস্ত ছেদ হব। গতিকে তোমালোকে দুই হাতে তুলি নমস্কাৰ কৰা। আৰু তেতিয়া তেওঁলোকে দুই হাতে নমস্কাৰ কৰিলে, অৰ্থাৎ তেওঁলোকে নমস্কাৰ কৰা মানে কি, তেওঁলোকৰ হৃদয়লৈ এই ধাৰণাটো আহিলে যে আমি যি অংগ ঢাকি ৰাখিছো সেই অংগ গোসাঁয়ে নেদেখাকৈ থাকিব জানো? তেওঁতো প্ৰত্যেকৰ হৃদয়তে আছে। গতিকে যেতিয়া আছে তেতিয়া তেওঁৰ ওচৰত আমি কেনেকৈ থাকিম? এইটো মায়া। গতিকে ব্ৰহ্মজ্ঞান যেতিয়া মনলৈ আহিব, ঈশ্বৰে নেদেখা স্থান আছে, ঈশ্বৰৰ পৰা কিবা লুকাব পাৰিম নে আমি? গতিকে এই জ্ঞানটো তেওঁলোকক দিলে, কষ্ট হৰণ কৰিলে, মানে তেওঁলোকৰ মায়াটো হৰণ কৰিলে। আৰু মায়াটো হৰণ কৰিলে যদিও তেওঁলোকৰ মনৰ তাৰমানে শৰৎ কাল আহিব লাগিব, নিৰ্মল হ'ব লাগিব। স্বভাৱতে জল যেনেকৈ নিৰ্মল হয়, তেনেকৈ সম্পূৰ্ণ মনৰ মলবোৰ গুচিব লাগিব। গুচিবৰ কাৰণে কি দিলে? তেওঁলোকক এটা আশা দিলে। আশা দিলে কি বুলি? যে শৰৎ কাল আহিব আৰু মই তোমালোকৰ লগত ৰাস কৰিম। এই বুলি কৈ সেই গোপীসকলে শৰৎ কাল কেতিয়া আহিব, কেতিয়া কৃষ্ণক দেখিম, কেতিয়া কৃষ্ণৰ লগত ধেমালি কৰিম, এই ভক্তি প্ৰেমত আপ্লুত হৈ তেওঁলোকৰ আকাশ, হৃদয় আকাশৰ মলবোৰ, যেনে ঈৰ্ষা, অসূয়া, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ আদি, এইবোৰ সব কৃষ্ণ নাম। কেতিয়া কৃষ্ণক পাম, কেতিয়া কৃষ্ণক পাম, শৰৎ কাল কেতিয়া আহিব, এই ভাৱনাৰে সৈতে তেওঁলোকৰ মনৰ শৰৎ এইফালে তাৰমানে কালৰ শৰৎ আৰু তেওঁলোকৰো মনৰ শৰৎ আহিলে, যেতিয়া নিৰ্মল হৈ গল তেওঁলোকৰ হৃদয় আকাশ, কৃষ্ণক স্মৰণ কৰোতে 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 এই দুয়োটা সম্বল মিলাই লৈ ভগৱন্তই ৰাস কৰিলে। পূৰ্ণিমা ৰাতি আৰু বাংশী বজালে, আৰু গোপীসকল বংশীত ধ্বনি শুনাৰ লগে লগেই তেওঁলোক সকলো উত্ৰাৱল হৈ গল। আৰু বাঁহী ধ্বনি নিৰীক্ষণ কৰি কেনি বাজিছে, সকলোৱে বৃন্দাবনলৈ ঢাপলি মেলিলে। আৰু ঢাপলি মেলি আহি যেতিয়া বৃন্দাবন পায়হি, তেতিয়া ভগৱন্তই তেওঁলোকলৈ পৰীক্ষা আগবঢ়ালে যে এওঁলোকে বাৰু সঁচাকৈয়ে মোক সেই পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি তেওঁলোকে বুজি পাই আহিছে নে নাই অহা। এইটো পৰীক্ষা কৰিবৰ কাৰণে ভগৱন্তই তেওঁলোকক প্ৰশ্ন কৰিলে, তোমালোকে ব্ৰজৰ পৰা আহিলা, কুশলে কি আহিলা কৈও ব্ৰজৰ কল্যাণ, কিবা প্ৰিয় কাৰ্য সাধক কৈও নিদান, যে তোমালোকে মোক কোৱাচোন, ব্ৰজত সকলোৰে মংগল নে? আৰু দৈৰ্ঘ্য ৰজনীটো পেট পিশাচৰ গতি, কৈতো নাথাকিবা তোৰা হব তিৰিমতি। অৰ্থাৎ তিৰোতাসকল সাধাৰণতে ভয়াতুৰ বেছি। গতিকে এয়া ভূত আৰু পেটৰ জেগা, এয়া ৰজনী, দৈৰ্ঘ্য ৰজনী, ইয়াত ভূত পেট আছে। তোমালোকে
বৈত নাথাকিবা, তোমালোক ইয়াত থকাটো উচিত নহব। এই বুলি কলে। অৰ্থাৎ ইয়াৰ পৰমাৰ্থটো কি বাৰু? যে ভগৱন্তই পৰীক্ষা কৰিব খুজিছে যে এওঁলোকে বুজি পায় নে নাপায় যে কৃষ্ণ য'ত থাকে তাত ভূত প্ৰেত থাকিব নোৱাৰে। তাৰপিছত আৰু স্বামীৰ সেৱা বুলি কলে যে সকলোৱে তাৰমানে তোমালোকে উপপতি সমে ক্ৰিয়া কৰা গৰহিত কৰ্ম, যে এওঁলোকে এই জ্ঞানটো এওঁলোকৰ আছে নে নাই যে মই তেওঁলোকৰ স্বামীবোৰো ময়ে, তেওঁলোকৰ হৃদয়তো ময়ে আছো। গতিকে তেওঁলোকে স্বামীৰ সংগত পোৱা সুখটোকে মোৰ গুৰিত বিচাৰি আহিছে নেকি? এইটো পৰীক্ষা কৰি কলে উপপতি সমে ক্ৰিয়া গৰহিত কৰ্ম। আৰু যুৱতীসকলকো কলে তোমা হাক নেদেখিয়া পিতৃ মাতৃ পাৰ্বন্ত দুৰন্ত চিন্তা মিলিব সংশয়। এই বুলি আৰু স্বামীৰ সেৱা কুলস্থিৰ মহাধৰ্ম বুলি কলে। আৰু বোৱাৰীবোৰক শুনাই দিলে তোমালোকে উলটি ব্ৰজক যাহা কান্দে শিশুগণ, তাসম্বাক প্ৰতিপালি ক্ৰিয়ায়ুক স্তন। শিশু এগৰাকী মাতৃৰ কাৰণে শিশুৱে আটাইতকৈ মৰমৰ, সন্তানটিয়ে আটাইতকৈ মৰমৰ, কেঁচুৱাটো বিশেষকৈ। গতিকে কেঁচুৱাই পেলাই থৈ আহিছে, তালৈ মনত পেলাই দিছে, ধৰ্মৰ ভয় দেখুৱাইছে, ভূত প্ৰেতৰ ভয় দেখুৱাইছে। আৰু তেতিয়া গোপীসকলে একেবাৰে নখে বোলে মাটি লিখি লিখি তেওঁলোক অতি বিষণ্ণ বদন হৈ কান্দি কান্দি গোসাঁইক সেৱা জনাই কলে যে ভকত বৎসল তোমাক জানি, তেনে বোলা হেন ঘাতুক বাণী। হে প্ৰভু, তোমাকতো ভকত বৎসল বুলি জানে, আৰু তুমি আমাক তুমি শৰৎ কালতে আমাৰ লগত ধেমালি কৰিম বুলি কৈ থৈছা। আমি সেই আশাৰে তোমালৈ বাট চাই আছো, মাত্ৰ তোমাক লাগে, আমাক তোমাক লাগে। গতিকে প্ৰভু, তুমি আমাক আকৌ ব্ৰজলৈ যাব কৈছা, আমি প্ৰভু ব্ৰজত গৈ কি কৰিম? নলাগৈ পতি পুত্ৰ দুখ হেতু, হুয়ুক প্ৰসন্ন গৰুৰ কেতু। এই প্ৰশ্নটো চাওক, পৰমাৰ্থটো কি তাৰ? যে নলাগৈ পতি পুত্ৰ দুখ হেতু, পতি আৰু পুত্ৰৰ সংগত পোৱা সুখবোৰ দুখ বুলি তেওঁলোকে কৈছে। গতিকে পতি স্বামী স্ত্ৰীৰ সম্পৰ্ক বিচাৰি আহিছে নে তালৈ? আকৌ আহিছেও গোটেইবোৰ একেলগে। গতিকে এই কথাটো তাৰ পৰমাৰ্থটো কি হব বাৰু? যে তেওঁলোকে গৃহবাসৰ সুখ, পতি পুত্ৰৰ সুখ, পতি পত্নীৰ সুখ, এয়া সুখ বিচৰা নাই। তেনে কি সুখ বিচাৰি আহিছে? ব্ৰহ্ম সুখ, ৰস বৈশ্য, পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ গুৰিলৈ ঢপলি আহিছে জীৱ ব্ৰহ্ম। যে তাত তেওঁলোকে আনন্দ ৰস পান কৰিব, ব্ৰহ্ম ৰস ভগৱন্তৰ লগত। আৰু তেওঁলোকে কান্দি কান্দি কৈছে, ভকত বৎসল তোমাক জানি, কেনে বোলা হেন ঘাতুক বাণী। প্ৰভু, তোমাক ভকত বৎসল বুলি কয়। আমি তোমাক কাইটাইনি ব্ৰত কৰি পাম বুলি হেঁপাহ কৰিছিলো, আৰু তুমি নিজে আমাক উপদেশ দি আহিছিলা শৰৎ কালত তোমালোকৰ লগত ধেমালি কৰিম। আৰু এতিয়া আমি সেই আশাকে বুকত বান্ধি একমাত্ৰ তোমাৰ বাহিৰে অন্য একো চিন্তা নাই আমাৰ মনত,
আমাৰ মনৰ সকলো মল গুচি গ'ল। এতিয়া মাত্ৰ তোমাক লাগে, আমাক অন্য একো নালাগে। পতি পুত্ৰ ঘৰ দুৱাৰ সমস্ত বিষয় এৰি আছো আমি, তোমাৰ চৰণে ভজিলো আমি। তুমি নিষ্ঠুৰ কথা কিয় ক'লা? সমস্ত বিষয় ত্যাগ কৰি পেলাই তোমাক ভজিছো। ভজিও আমাক মিলুক ভাগ, নকৰা নাথ ভকতক ত্যাগ। কম সাহসে ক'লেনে এই কথাটো? সমস্ত বিষয় ত্যাগ কৰি আহিছো আৰু আমাক তুমি মহাভাগ্য উদয় কৰা ভজিও আমাক মিলুক ভাগ। ডাঙৰ শব্দ লগাই নকৰা নাথ ভকতক ত্যাগ। অৰ্থাৎ ভগৱন্তই ভকতক কেতিয়াও ত্যাগ কৰিব নোৱাৰে। গতিকে গোপীসকল পৰীক্ষাত উত্তীৰ্ণ হল আৰু উত্তীৰ্ণ হোৱাৰ পিছত ব্ৰহ্মৰস পান কৰা বুলি তেওঁলোকৰ লগত প্ৰথম ধেমালি আৰম্ভ কৰি দিলে। আৰু দিওঁতে দিওঁতে এই যে শৰৎকাল আহিছিলে, তেওঁলোকৰ মনলৈ এনেকুৱা এটা ভাবো আহি গল মনতে, যে কৃষ্ণই আমাক ইমান বুদ্ধি কৰি ঘূৰাই পঠাব খুজিছিলে, কিন্তু আমিতো কেতিয়াও তেওঁক নেৰো। গতিকে তেওঁ এতিয়া আমাক বুজি পালে। গতিকে সেইকাৰণে আমাৰ প্ৰতিও তেওঁৰ প্ৰেম আহিছে। গতিকে আমি জয়ী হলো। অৰ্থাৎ আমাক উলিয়াই পঠিয়াব, ওলটাই পঠিয়াব খুজিছিলে, নগলো। গতিকে আমাৰ সম সৌভাগিনী নাই, হৈলন্ত অধীন যাদৱ ৰায়। এই বুলি তেওঁলোকে ইজনীয়ে সিজনীয়ে কথা পাতিবলৈ ধৰিলে। দেখিছা আমাৰ বৰ ভাগ্য, আমাৰ যাদৱ ৰায়ে আমাৰ মৰমত, তাৰমানে আমাক ভাল পাই তেওঁলোকে ভাবিলে যে আমাক ভাল পোৱা কাৰণে তেওঁ তাৰমানে আমাৰ লগত ধেমালি কৰিছে। কিন্তু ভগৱন্তৰ উদ্দেশ্য যে ভকতৰ মনত অহংকাৰ থাকিব নিদিয়ে। গতিকে ভগৱন্তই এই কথাটো লক্ষ্য কৰিলে আৰু তেওঁলোকৰ মাজৰে এজনী গোপী লগত লৈ ভগৱন্ত অন্তৰ্ধান হৈ গল। কেনে কণীনো গল, কলৈ গল কোনেও কব নোৱাৰে, কাকনো লগত লৈ গল। তাসম বাৰ দৰ্প হৰিবে মনে, ভৈল অন্তৰ্ধানত তৈতে তেখনে। গুচি গল আৰু কৃষ্ণক নাপাই এওঁলোক হুৰাহুৰাৱে কান্দিব ধৰিলে। অনুতপ্ত হল। দোষ কৰি অনুতাপ কৰে যিটো জন, জানিবা তেখনে তাৰ পাপ বিমোচন। আমি মহা ভুল কৰিলো। আমি কৃষ্ণৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিলো। গতিকে আমি মহাপাপী। এই বুলি তেওঁলোকে কান্দোতে কান্দোতে, কৃষ্ণক বিচাৰি কান্দোতে কান্দোতে তেওঁলোকৰ অহা কলীয়া ডাৱৰ খিনি আকৌ নাইকিয়া হৈ গৈছেগৈ হৃদয়ৰ পৰা। আৰু এই যে সাধাৰণতে কিছুমান মানুহৰ, মাইকী মানুহৰ তাৰমানে মহিলাৰ দুৰ্জন ভাৱ থাকে মনত, আৰু সেই দুৰ্জন ভাৱটোত আঁতৰাই দিবৰ কাৰণে তেওঁ এগৰাকী গোপী লগত লৈ গৈছিলে। ভাগৱতৰ মতে যিটো গোপী চলি যায় কৃষ্ণৰ লগত মহাগৰ্ভ ভাৱতাই ৰাখিল মনত, তাত কিন্তু ৰাধা গোপী চলি যায় লিখা নাই ভাগৱতত। আৰু সংস্কৃত ভাগৱততো নাই ৰাধা বুলি নাই। তাত অন্যায় ৰাধিতে চা বুলি এটা শ্লোক আছে।
গোপীবোৰে যেতিয়া দেখিলে যে ভৰিৰ খোজ আছে আৰু এজনৰ, গতিকে সেইজনী তাই চাগৈ, সেই শ্লোকটোৰ অৰ্থ, তাই চাগৈ একান্ত মনে আমাতকৈ বেছিকৈ কৃষ্ণক আৰাধনা কৰিলে। অনায়াৰ আদিতে চা, তাই চাগৈ আমাতকৈও বেছি ভালকৈ একান্ত মনে তেওঁক আৰাধনা কৰিলে, সেইকাৰণেহে লগত লৈ গ'ল। কোনজনী গৈছে গোপীবোৰেও নাজানে। কিন্তু আমাৰ আজি বংগীয় ৰাসটো আনি আমাৰ ইয়াত সোমোৱাই দিলেই। এতিয়া আমাৰ ৰাধা গোপী চলি যায় বুলি লিখা নাই, কিন্তু আমাৰ ইয়াত ৰাধা এজনীও সাজি দিয়া হ'ল। এতিয়া এইটো আচলতে আমাৰ সংঘ ভকতসকলে চেষ্টা কৰিব লাগে যে ৰাস পাতক, কিন্তু সেই যিটো গোপী চলি যায় কৰি থওক। আৰু শ্ৰী চৈতন্যৰ যি ৰাধা, সেয়াতো একেবাৰে সাংঘাতিক ৰাধা। ৰাসৰ পৰা ৰাসচাৰী ৰাধাহে গুচি গৈছে, কৃষ্ণহে কান্দি কান্দি হাইৰাণ। আমাৰ গুৰুজনৰ লিখনিত আকৌ সেই সকল গোপীবোৰ কান্দি কান্দি হাইৰাণ, কিন্তু শ্ৰী চৈতন্যৰ ক্ৰোধ কৰি ৰাসচাৰী গেলামান কৰি তাৰে নাদেখিয়া ব্যাকুল হইলা শ্ৰীহৰি। শ্ৰী চৈতন্যৰ ৰাধাক নেদেখি কৃষ্ণ ব্যাকুল হৈছে। গতিকে এইটো কেনেকৈ হ'ব পাৰে এনেকুৱা কথা? গতিকে এইটো আমাৰ চেষ্টা কৰিব লাগে ভাগৱতৰ লগত মিলাই কৰিবলৈ। আৰু যে কি নহওক, যে মহাগৰ্ভ ভাৱ তাই আহিল মনত, তাইৰ অহংকাৰ ভাৱ আহিলে। কৃষ্ণক আশাই আহিলো সবে গোপী যাক, সবাকো এৰিয়া কৃষ্ণ ভজিলে আমাক। কৃষ্ণৰ আশা কৰি সকলোৱে আহিছিলো, কিন্তু মোক চাগৈ বেছিকৈ ভাল পালে কৃষ্ণই। গতিকে মোৰ প্ৰতি তেওঁৰ কিবা টান আছে, এটা সুকীয়া, সেইকাৰণে মোক লৈ আহিলে। আৰু তাই গৰ্ব আহি গল, সমস্ত গোপীতে শ্ৰেষ্ঠ আপোনাক মানি, মহাগৰ্ভ ভাৱে বুলিল অন্ত হেন বাণী। প্ৰভুৱে অহংকাৰ ভক্তৰ থাকিব নিদিয়ে, তেওঁ অহংকাৰটো খাই পেলাই। গতিকে গোপীসকলৰ অহংকাৰ চূৰ্ণ কৰিবৰ কাৰণে এই কাৰ্যটো কৰিছিলে। আৰু তেতিয়া তাই গৰ্ব কৰি কলে যে মোক যেতিয়া ইমান মৰমত লৈ আহিছে, গতিকে মোক অকমান কোচত লৈ যাওক। এই বুলি ভাও ধৰিলে যে চলিতে নোৱাৰো আৰু মই এক ভৰি, জৈকে লাগে ন্যায় আবে যেন তেন কৰি। যে মই খোজ কাঢ়িব নোৱাৰো, মোক যেনে তেনে লগত লৈ বলা। তাই ভাবিছিলে কৃষ্ণই কোলাত লৈ যাব, বুকুচাত লৈ যাব। আৰু তেতিয়া কৃষ্ণই বুজি পালে কথাটো, আৰু কৃষ্ণই হাঁহি মাৰি কলে, হেন শুনি হাঁহি তাক হেন শুনি কৃষ্ণে তাইক বুলিলন্ত হাঁহি, যাইবে যেবাই নাপাৰা কান্ধতে উঠা। যদি তুমি যাবলৈ অসুবিধা পাইছা তেন্তে মোৰ কান্ধতে উঠা, মই লৈ যাম। আৰু তাইও দুৰ্জন ভাৱটো আহি গল ঘপককে, কৃষ্ণৰ প্ৰেম পাই শুনি উঠি বাকতাই গৈলা কাচি পাৰি। দেখি অন্তৰ্ধান হইলা আগতে মুৰাৰী। আৰু লগে লগে ভগৱন্ত অন্তৰ্ধান হৈ গল। হোৱাৰ লগে লগে তাইক অকলে হাবিৰ মাজত এৰি থৈ গুচি গল। হুৰাও ৰাৱে কান্দিছে, নিজক ধিক্কাৰ দিছে, মই কি ভুল নকৰিলো। কান্দি 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 এইফালে তাই অকলে কান্দিছে, ইফালে গোপীবোৰে কান্দি আছে। আৰু সেই কান্দি কান্দি কৃষ্ণৰ গুণ গাই গাই সকলোৱে
বৃক্ষ, পশু, পক্ষী, নদীক প্ৰশ্ন কৰিছে। সকলোতে কৃষ্ণৰ তাৰমানে দেখা পাইছে তেওঁলোকে ভাৱনা। উচ্চ বৃক্ষ দেখি সদৰি সাদৰি শুনি অশ্বত্থ বৃক্ষ পাকৰি। যাহন্তে দেখিলা নন্দ কানাই, নন্দ কুমাৰ, নেন্ত চুৰি কৰি প্ৰাণ আমাৰ। অবা তুলসী সমিধান দিয়া, তুমি গোবিন্দৰ চৰণ প্ৰিয়া। এইদৰে বৃক্ষ, পক্ষী, নদী সকলোকে সুধি আছে। এইদৰে কৃষ্ণৰ গুণ বৰ্ণাই বৰ্ণাই গাওঁতে গাওঁতে তেওঁলোকৰ পুনৰ ডাৱৰে উঠা, শৰতৰ আকাশত উঠা ডাৱৰবোৰ নাইকিয়া হৈ গল। আৰু তাৰ পিছত ভগৱন্তই ৰাস কৰিলে। কৰিলা অনেক অনংগ কেলি। এতিয়া অংগ কেলি আৰু অনংগ কেলি শব্দটোৰ অৰ্থ আপোনালোকে চাব যে এইদৰে ৰাস মহোৎসৱত পৰিণত হল। যত গোপী তত কৃষ্ণ হৈ ভগৱন্তই সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰিলে। যত গোপী তত কৃষ্ণ, অৰ্থাৎ প্ৰত্যেকেই নিজৰ জীৱ আত্মাক পৰমাত্মাৰ লগত মিলন কৰি দিলে। যেনেকৈ জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, একেলগে থাকে কিন্তু চিনা চিনি নাই। গতিকে জীৱ আত্মাই পৰমাত্মাৰ লগত সক্ষিপ্ত কৰি দিলে। অৰ্থাৎ প্ৰত্যেকেই সেই পৰমাত্মাক অনুভৱ কৰিলে আৰু যত গোপী তত কৃষ্ণ হৈ গল। সমস্তে গুচিল গোপিকাৰ কামপ্ৰিয়া। তেওঁলোকৰ সমস্ত কামনা বাসনা সব তাৰমানে শেষ হৈ গল। আৰু এইদৰে কৰি গোপীসকলে ভগৱন্ত কৃষ্ণক পৰীক্ষা কৰিবৰ কাৰণে তাৰমানে যেতিয়া কান্দি কাটি হাইৰাণ সকলো, আৰু তেতিয়া ভগৱন্ত কৃষ্ণই তেওঁলোকৰ গীতবোৰ শুনি শুনি তেওঁলোকৰ সম্পূৰ্ণ নিৰ্মল হল। আকৌ শৰৎ আহিলে, ডাৱৰ আঁতৰিলে আৰু গোপীক কিৰিলা জগত স্বামী। এইদৰে শৰৎকালৰ ৰাত্ৰি ৰাস কৰি গোপীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে। আৰু সেই ভাৱটো গোপীসকলৰ জীৱনত স্থায়ী হৈ ৰল। সদায় কৃষ্ণ নাথাকিলেও তেওঁলোকে ৰস আস্বাদন কৰি থাকে, অৰ্থাৎ ৰাস সদায় তেওঁলোকে কৰি থাকে। এই কথাবোৰ পিছত প্ৰমাণিত হৈছে। আৰু ভগৱন্ত কৃষ্ণয়ো ভক্তাসকলৰ প্ৰতি এনেকুৱা প্ৰেম হল যে গোপীসকলে ভগৱন্ত কৃষ্ণই ৰাস কৰি যেতিয়া ভাগৰি পৰিলে, সকলো গোপী সকলোকে মাজত লৈ, কৃষ্ণক মাজত লৈ সকলো তাৰমানে বৃত্তাকাৰে বহিলে। বহি কোনোবাজনীয়ে ভৰিকে আঙুলিকে পিটিকি দিয়ে, কোনোবাজনীয়ে হাতকে মোহাৰি দিয়ে। এইদৰে মৰমেৰে তাৰমানে সকলোৱে কৃষ্ণক চুবলৈ হেঁপাহ কৰিছে আৰু ভগৱন্তইও সেইটো সুবিধা দিছে। তাৰপিছত তেওঁলোকে প্ৰেমত আকুল হৈ ভগৱন্ত কৃষ্ণক প্ৰশ্ন কৰিলে, প্ৰভু আমি তোমাক দুটামান কথা শুধো বোলে। সোধা যে প্ৰভু এই জগতত মানুহবোৰে কেহ মনুষ্যে ভজে ভজন তাক,
নভজে জীৱা কেহু ভজে তাক। ভজন্তা নভজন্তা দুয়োকো আশী। নভজয় কোনে কৈও প্ৰকাশী। যে কোনোবা মানুহে ভজিলে ভজে, অৰ্থাৎ উপকাৰ কৰিলে প্ৰত্যুপকাৰ কৰে। কোনোবাজনে আকৌ উপকাৰ কৰক নকৰক চিন্তা নকৰে, কৰ্তব্যবোধত আনক সহায় কৰে। আৰু ভজন্তা নভজন্তা দুয়োকো আশী। নভজয় কোনে কৈও প্ৰকাশী। যে ভজন্তা নভজন্তা একো নাই, ইয়াত তাৰমানে কোনেও স্বাৰ্থলৈ ভজনা নকৰে। সেইটো কোন বিধে? ভজন্তা নভজন্তালে মন নিদিয়াজন কোন? তে গোপীৰ বুজি গুঢ় অভিপ্ৰায়, দিৰন্ত উত্তৰ যাদৱৰাই। যে ভগৱন্তই ইংগিততে বুজি পালে যে এওঁলোকে মোক ঠগিব খুজিছে, তাৰমানে এওঁলোক মোৰ ওচৰলৈ আহিলে মই ধেমালি কৰি এওঁলোকক এৰি থৈ গুচি গলো আৰু শোধন কৰিবৰ কাৰণে। গতিকে এওঁলোকে মোক বান্ধিব খুজিছে যে মই এই ভকতক এৰি যাব নালাগিছিলে। গতিকে গোসাঁয়ে হয়তো কব যে মোৰ ভুল হৈ গল। এইটো আশাত তেওঁলোকে প্ৰশ্ন কৰিছিলে। তেতিয়া গোসাঁয়ে গোপীৰ বুজি গুঢ় অভিপ্ৰায়, দিলন্ত উত্তৰ যাদৱৰাই। যিজনে ভজে চাই উপকাৰ নহি, যিজনে ভজে চাই উপকাৰ সুহিত নাহি, ধৰ্ম নাহি তাৰ। যিজনে প্ৰত্যুপকাৰ আশা কৰি কাৰোবাক সহায় কৰে, সেইজন আচলতে তাৰমানে সুহিত নহয়। যিজনে ভজে নচাই উপকাৰ সুহিত, সেই ধৰ্ম সিজে তাৰ। যিজনে কৰ্তব্যবোধত আনক সহায় কৰে, আনৰ সহায় আশা নকৰাকৈ, সেইজন বোলে সুহিত বান্ধৱ সেইজন। আৰু ভজন্তা নভজন্তা দুইটো নেদে মন। ভজন্তা নভজন্তা এই দুইটাতে মন নিদিয়ে। তেনেকুৱা আছে চাৰি জাতি শুনা লক্ষণ। চাৰিবিধ আছে ভজা নভজাৰ ওপৰত মন নিদিয়ে। এতিয়া সেই চাৰিবিধৰ ভিতৰত প্ৰথমটো কোন কলে চাওক। যিটো ব্ৰহ্মজ্ঞানী সবে দেখে মিছা। অৰ্থাৎ যিজন ব্ৰহ্মজ্ঞানী, আমাৰ ভৰতৰ দৰে, জৰ ভৰতৰ দৰে, তেওঁক মাৰিলে যিটো আৰু সেৱা কৰিলেও সেইটো একেটাই, তেওঁ একো কবই নোৱাৰে। ব্ৰহ্মজ্ঞানী সব মিছা দেখে। যিটো ব্ৰহ্মজ্ঞানী সবে দেখে মিছা। আৰু যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা। যিজন পূৰ্ণ, তে পূৰ্ণ জগতত কোন আছে? সব অপূৰ্ণ। ব্ৰহ্মা আদি দেৱতা সকলো অপূৰ্ণ। একমাত্ৰ পূৰ্ণ কৃষ্ণ ভগৱন্ত। গতিকে তেওঁ কি আশা থাকিব পাৰে? তেওঁ পূৰ্ণ কৃষ্ণ, সকলো পূৰ্ণ তেওঁৰ। অপূৰ্ণজনৰহে আশা থাকে। গতিকে যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা। তোমালোকৰ ভোগলৈ আশা আছে, তোমালোকে ভকতিলে আশা কৰিছা, মোলৈ আশা কৰিছা, কিন্তু মই তোমালোকৰ পৰা কি আশা কৰিছো? মোৰ একো আশা নাই। গতিকে তেওঁ যিজন পূৰ্ণ কাম, তেওঁৰ কামনা সকলো পূৰ্ণ, ভোগে নাহি ইচ্ছা। আৰু কি কলে? যিটো ব্ৰহ্মজ্ঞানী সবে দেখে মিছা, যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা, আৰু যিটো গুৰু দ্ৰোহী একো নেমানে, যিটো মহামূৰ্খ কিছু নাজানে। এই চাৰিটা জাতি বলন্ত কৃষ্ণ দুনাই বুজি কাজ, সখী হব আমি চাৰিটো বাজ। এই চাৰিজনৰ ভিতৰতো মই কিন্তু নপৰো। যিজন পূৰ্ণ, তেওঁ আমি চাৰিৰ ওপৰত মই। গতিকে
মোৰ কামনা নাই, মোৰ কোনো বাসনা নাই, তোমালোকৰ কামনা বাসনা আছে। এইদৰে কৈ তাৰপৰা গোপীসকললৈ চালে আৰু তেওঁলোকে সন্তুষ্টিৰ হাঁহি মাৰিলে আৰু মাৰি পূৰ্ণ ৰাস পুনৰ আৰম্ভ কৰিলে। আৰু এইদৰে শৰতৰ ৰাত্ৰি কেইটা তেওঁলোকে ৰস পান কৰিলে। এতিয়া আমাৰ প্ৰশ্ন হল যে গোপীসকল, সেই ঋষিমুনি সকলে আহি পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ লগত জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত যি ৰস আস্বাদন কৰিলে, যি লীলা কৰিলে, ইয়াত কোনো বাসনা নাই কাৰো, অন্য বাসনা নাই, মাত্ৰ এটাই প্ৰেম, সপ্ৰেম ভকতি। জীৱ আত্মাই পৰমাত্মাৰ লগত সখীত্ব কৰিব লাগে আৰু সদায় ৰাস কৰিব লাগে। অৰ্থাৎ জীৱ আত্মাই পৰমাত্মাৰ গুণ, ঈশ্বৰৰ গুণ, লীলা এইবোৰ চিন্তা কৰি কৰি এই ৰস আস্বাদন কৰাই হল ৰাস। কি কাৰ ৰাস? ব্ৰহ্মৰ ৰস। ব্ৰহ্মৰস মানে ঈশ্বৰৰ লীলা ৰস। গতিকে এই আমি আমাৰ জীৱ আত্মাই সদায় আমি নজনাকৈ এটা তাপত ভোগ কৰি আছে। জীৱ আত্মাই আমি অনুমান কৰিব নোৱাৰো, ইন্দ্ৰিয়ত আমাৰ মন থাকে কাৰণে। আমাৰ মনটো আত্মাৰ ফালে নাযায় কাৰণে আমি কব নোৱাৰো। আমাৰ আত্মাই কিন্তু সদায় কান্দি থাকে। এই দেহবোৰ কেতিয়া ত্যাগ কৰি নিৰ্গুণ ব্ৰহ্মৰ ওচৰলৈ, নিৰ্গুণ দেহ, নিৰ্গুণ আত্মা, নিৰ্গুণলৈ কেতিয়া গতি কৰিব, কেতিয়া বৈকুণ্ঠত গৈ ভকতি অমিয়া ৰস পান কৰিবলৈ পাম। এই তাপটো আমাৰ আধ্যাত্মিক তাপ কয়। এইটো আধ্যাত্ম মানে আত্মা, আত্মাৰ তাপ। এই তাপত তাৰমানে ভুঞ্জি আছে। যে কি নহওক, আমাৰ ৰাজা ৰামমোহন ৰায়ে এই ৰাসৰ সম্পৰ্কে এটা বেলেগ মন্তব্য দিছিলে। তেওঁ কৈছিলে যে দশম স্কন্ধৰ এই 29 অধ্যায়ৰ পৰা 33 অধ্যায়ৰে ৰাস পঞ্চাধ্যায় কয়। 5টা অধ্যায় আছে। এইকেইটা নোহোৱাহেঁতেন ভাগৱত এভাগ উত্তম গ্ৰন্থ হলহেঁতেন। কিন্তু স্বামী বিবেকানন্দই তেওঁক উত্তৰটো দিলে যে পিঞ্জৰাবদ্ধ চৰায়ে মুকলি আকাশত উৰি থকা চৰাই দুখ কি বুজিব, সুখটো কি বুজিব। গতিকে এয়া ওপৰ চকুৱা মানুহে দিয়া মন্তব্য। এই বুলি তাৰমানে স্বামী বিবেকানন্দই কৈছিলে। অন্যহাতে পৰীক্ষিতে আকৌ শুকদেৱক প্ৰশ্ন কৰিছিলে এইবোৰ, যে ভগৱন্তই এইটো কৰিব নলগীয়া কামৰ দৰে কৰিলে, কিয় কৰিলে এইটো? কিন্তু ৰাসতেই এই প্ৰশ্নবোৰৰ উত্তৰ গুৰুজনে ইমান সুন্দৰকৈ আমাক দি গৈছে। যেনেকৈ নাপাৰিলে গোপীগণে মোহিবে কৃষ্ণক, ছায়ায়ে সহিতে যেন উমলে বালক। যে গোপীসকলে কৃষ্ণক মোহিব নোৱাৰিলে, যেনেকৈ ছায়াটোৰ লগত ল'ৰা ছোৱালীয়ে জঁপিয়াই ধেমালি কৰি থাকে, তেনেকৈয়ে গোপীসকলে ধেমালি কৰিলে। কিন্তু গোপক মোহিলে কৃষ্ণৰ মায়া। কৃষ্ণৰ মায়াই গোপবোৰক মোহি পেলালে। কাষতে আছই দেখে নিজৰ দয়া। আমি যদি পৰমাৰ্থ বিচাৰ কৰোঁ,
তেতিয়া আমি বাৰু এই কথাটো এনেকৈ ভাবিব নোৱাৰোনে যে প্ৰত্যেকেই গোকুলৰ পৰা বৃন্দাবনলৈ প্ৰত্যেক ঘৰৰ পৰা গোপীবোৰ ওলাই দৌৰিছে। এয়া দেখুৱাই দিছে যে দৌৰিছে, কোনোবাই বাধা দিছে নাই ৰোৱা। আৰু গোপবোৰে আকৌ কৈছে যে কৃষ্ণই কৈছে যে গোপক মোহিলে কৃষ্ণৰ মায়া, কাষতে আছোৱে দেখাও নিজে যায়। অৰ্থাৎ গোপসকলে একো অসূয়া কৰাই নাই। কেলে কৰা নাই? তেওঁলোকৰ ভাল যাব নিজৰ কাষতে আছে। তেতিয়াহলে আমি ভকত যদি হওঁ, আমি এইটো ভাবিব নোৱাৰো নে কৃষ্ণক কলংক নিদি যে কৃষ্ণই যদি একোগৰাকী গোপী গোপৰ ওচৰত সাজি পেলাই থৈ আহিব পাৰে, তেনেহলে আমি এইটো ভাবিব নোৱাৰো নে যে সেই গোপৰ ঘৰৰ পৰা দৌমৰাজনীহে সাজি নিছে গোসাঁয়ে। গোপৰ ভাল যাবৰ তাতে আছে, এইটো মায়া দেখুৱাবৰ কাৰণে এইটো কৰিছে। যদি একোজনী সাজি থৈ যাব পাৰে, তেতিয়াহলে লৈ যোৱাজনীকেহে মায়া বুলি যদি আমি ধৰি লওঁ, তেতিয়াতো তাত আৰু একো অশ্লীলতা নাথাকেই। আৰু দ্বিতীয় কথাটো হল, কৃষ্ণ অবিহনে জীৱ জড়, আৰু মহিলাৰো আত্মা আৰু পুৰুষৰ আত্মাৰ পাৰ্থক্য নাই। আত্মা একে, পুৰুষ পুৰুষ শব্দে দেহতাতক থাকয় সুতীয়া, এতেকে জীৱক কহে পুৰুষ বুলিয়া। অৰ্থাৎ পুৰুষে পুৰুষৰ লগত কৰা ধেমালিটোত কোনোবাই অশ্লীলতা দেখিবনে বাৰু? যদি দেখে তেতিয়া কি হব সেইটো? আৰু দ্বিতীয় কথাটো হল যে ভগৱন্ত গোটেই জীৱবোৰ তেওঁৰ সূত্ৰ ধৰি নচুৱাই, তেওঁ শিল্পী আৰু বাকীবোৰ শিল্প। অৰ্থাৎ তেওঁই সৃষ্টি কৰা শিল্পী তেওঁ, আৰু আমাৰ জগতখন তেওঁৰে শিল্প। সেই ফালৰ পৰা যদি আমি পৰমাৰ্থিক কথাটো বিশ্লেষণ কৰি চাওঁ, তেতিয়া আমি কি দেখা পাম? যে শিল্পবোৰ জড়, শিল্পীজন চৈতন্য। এজন শিল্পীয়ে খুব ধুনীয়াকৈ, তাৰমানে এটা শিল্প ধুনীয়া, যেনেকে মনালিসা ছবিখন আঁকিছিলে লিওনাৰ্দ ডি ভিঞ্চিয়ে, সেই ছবিখন বিশ্ববিখ্যাত হৈ থাকি গল। সেইখন তেওঁ অঁকা ছবি, শিল্প, কিন্তু সেয়া জড়। সেই তেওঁ নিজে অঁকা ফটোখন যদি তেওঁলৈ চুমা খায়, তাক তেওঁ বুকত লৈ থাকে, তেতিয়া কোনোবাই অশ্লীল দেখিব জানো? কাৰণ শিল্প সেয়া জড়। কৃষ্ণহে চৈতন্য, বাকীটো সব জড়। তেতিয়াহলে শিল্পৰ লগত, তেওঁ নিজে তৈয়াৰ কৰা শিল্পবোৰ লগত ধেমালি কৰিলে তাত অশ্লীলতা দেখাটো কেনেকুৱা কথা হব? সকলো জড়, তেওঁই চৈতন্য কৰি ৰাখিছে, গতিকে তেওঁই তেওঁৰ লগতে ধেমালি কৰিছে। জীৱ আত্মাই পৰমাত্মাৰ লগত এই ধেমালি কৰিলে, আৰু সেই গোপীসকলক ভকতিৰ অমিয়া প্ৰেমেৰে বান্ধি পেলালে। কৃষ্ণময় দেখে তেওঁলোকে, গোপীসকলে অকল কৃষ্ণ কৃষ্ণ কৃষ্ণ, অহৰহ তাৰমানে কৃষ্ণ চিন্তাকে কৰিব থাকিবলৈ ললে গোটেই জীৱনটো। পতি পুত্ৰলৈ মনত নপৰে তেওঁলোকৰ, মাত্ৰ কৃষ্ণ ৰাস কৰি থাকে। অৰ্থাৎ কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি সকলোৱে
একেলগে নাচি বাগি জীৱন কটাই আছে। খোৱা বোৱাৰ প্ৰতিও মন নাইকিয়া হ'ল তেওঁলোকৰ। নাম অমৃত পান কৰি থাকে মাত্ৰ। আৰু কাৰণ গোসাঁয়ে তেওঁলোকক কৈ গ'ল যে মই সোনকালে ঘূৰি আহিম, কিন্তু অহা নাই। অনেক জামালা গোসাঁই মথুৰাত গৈ গোপীবোৰে কান্দি কাটি ইয়াত সদায় হাইৰাণ কাহানী আহিব। আৰু অন্য হাতেদি ভগৱন্ত নিজে মথুৰাত থাকি তেওঁ গোপীসকলৰ কাৰণে ব্যাকুল হৈ আছে। মনে মনে উদ্ধৱক মাতি নি পৰম বান্ধৱ উদ্ধৱক কৈছে, কহন্ত মাধৱ উদ্ধৱ ধৰি হাত, কহ মোহে গোপিনীক সন্দেহ বাত। উদ্ধৱ, তুমি গোকুললৈ যোৱা আৰু মোৰ বাতৰিটো তেওঁলোকক দিয়াগৈ। মই যে তোমাক পঠাইছো তেওঁলোকৰ ওচৰলৈ। জানয়ে নাহি গোপী মোহু বিনে আন, দেহ বোধ উদ্ধৱ গোপী ৰহু প্ৰাণ। মোৰ বাহিৰে তেওঁলোকে অন্য একো নাজানে। আৰু যদি মই পঠাইছো খবৰ লবলৈ বুলি গম পাই তেওঁলোক জীয়াই থাকিব। জানয়ে নাহি গোপী মোহু বিনে আন, মোৰ বাহিৰে তেওঁলোকে একোৱেই নাজানে। তুমি গৈ তেওঁলোকক দিয়াগৈ বোধ, তেওঁলোকক জনোৱাগৈ যে মই পঠাইছো, মই তেওঁলোকক মনত ৰাখিছো। দেহবোধ উদ্ধৱ গোপী ৰহু প্ৰাণ, নহলে তেওঁলোক কান্দি কাটি মৰি যাব। গতিকে তেওঁলোকৰ এয়া চাওক, ভকতে কান্দিছে ভগৱন্তৰ কাৰণে আৰু ভগৱন্তই কান্দিছে ভকতৰ কাৰণে। আৰু গোপীবোৰে কি কৰি আছে, কৃষ্ণই মথুৰাত থাকি ৰাজকাৰ্য চলাই থাকোতেও গম পায়। গতিকে আমিও যদি সেই গোপীৰ দৰে ভগৱন্ত কৃষ্ণক ভজি থাকো, তেন্তে তেওঁ আমি কি কৰি আছো, ক'ত আছো, সকলো খবৰ ৰাখিব। এই গীতৰ পৰমাৰ্থ সেয়া। কৃষ্ণ য'তে নাথাকক, আমি যদি তেওঁৰ নাম অহৰহ লৈ থাকো, য'তে নাম ততে কৃষ্ণ, এয়া আমাক গুৰুজনে কৈ থৈছে। গতিকে গোপীবোৰে যেনেকৈ প্ৰাণ ঢালি কৃষ্ণক ভাল পালে, আত্মাক ভাল পালে, আমিও সেইদৰে যদি আত্মাক ভাল পাওঁ, আমি যদি কৃষ্ণক ভাল পাওঁ, তেওঁৰ নাম নৰ লগত তেওঁ থাকে সদায়। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, ৰাম নামে মান নামাৰে পাপ কটকৰ হয়। আমি সেই নামৰ ভাণ্ডাৰ যদি হৃদয়ত কৰিব পাৰো, য'তে নাম ততে কৃষ্ণ। গতিকে এই পৰমাৰ্থ আমাক গোপীবোৰে যেনেকৈ অহৰহ ঈশ্বৰৰ নাম লৈ লৈ কৃষ্ণক প্ৰেম বান্ধোনেৰে বান্ধি পেলালে, আমাৰ ভকত সকলেও সেইদৰে গোপী হৈ, আমিও গোপী। সেইকাৰণে গাওঁ, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ। জীৱ আত্মাই পৰমাত্মাক স্তুতি কৰে। গতিকে আমিও গোপী, আমি সেই গোপীৰ আদৰ্শটো গ্ৰহণ কৰিব লাগে। আৰু ভগৱন্তই নিশ্চয় আমাৰ খবৰ ৰাখিব। আৰু গোপীবোৰৰ কি হ'ল চাওক, উদ্ধৱক যেতিয়া পঠাই দিলে, উদ্ধৱে আহি কি দেখিলে তাত, আৰু তেওঁলোকে মনত সান্তনা আহিলে যে কৃষ্ণ আমাৰ ওচৰলৈ আহিব। আৰু ভগৱন্ত কৃষ্ণও সেয়া আকৌ সূৰ্য গ্ৰহণৰ সময়ত কুৰুক্ষেত্ৰত আহি ইয়ালৈ আহিবলৈ সময় নলাল, কিন্তু একেলগে তাতে
লগ হ'ব গোটেইখিনি কুৰুক্ষেত্ৰলৈ আহিবলৈ সূৰ্য গ্ৰহণত, আৰু তালৈ আহি তাতেই ভগৱন্ত কৃষ্ণই গোপীসকলক বিৰল থানলৈ লৈ গ'ল, আৰু লৈ গৈ তেওঁলোকে ভগৱন্তই গোপীয়ে কান্দি কান্দি ব্যাকুল, তেওঁ নিজৰ পীত বস্ত্ৰে প্ৰত্যেকৰে আখি মুখ মুচি দিলে, আৰু দি পেলাই তোমালোকৰ হেঁপাহৰ কৃষ্ণৰ ৰূপটো দেখুৱাই দিওঁ বুলি দেখুৱাই দিলে শিৱংগ ভংগীমা ধৰি। আৰু গোপীসকলে কি কৰিলে, বহু দেৰি লাগি চাই আছিলে, তাৰপিছত তেওঁলোকৰ চকু মুদি দিলে। ভগৱন্ত কৃষ্ণই প্ৰেমত আকুল হৈ তেওঁলোকলৈ চাই আছিলে, দেখিলে চকু মুদি দিলে। কিয় চকু মুদিলে? মইতো এওঁলোকক মই যিটো ৰূপ নিজেই মোহিত হওঁ সেই ৰূপটো দেখুৱাইছিলো, গতিকে এওঁলোকে আকৌ চকু মুদি দিলে কিয়? মোক বেয়া পাইছে নেকি? এই বুলি ভগৱন্তই নিজেও তাৰমানে চকু মুদি চাইছে যে এওঁলোকৰ কি হৈছে, আৰু দেখিলে যে নয়নৰ দাৰেণীয়া হৃদয় কমলে আনন্দ মূৰ্তিক আংকু আলি কৌতূহলে পৰম প্ৰেমত মুজি ভৈল কৃষ্ণময় এৰাইলা সমস্ত সংসাৰৰ তাপছয়। তাৰমানে নয়নেৰে সেই ৰূপটো কৃষ্ণই যিটো দেখুৱাইছিলে, সেই ৰূপটো চাই চাই চকু মুদি দিলে, আৰু নিজৰ হৃদয়ত সেই ৰূপটো বহুৱাই লৈ চাই আছে। আৰু গোপীৰ ভাওনা বিস্ময় হৰি কতক্ষণে গোপীকো থাকিলা মনে ধৰি। সেই গোপীসকলৰ সেই কৃষ্ণ প্ৰেমত মজি থকা যিটো চকু মুদি থকা ৰূপটো ভগৱন্ত কৃষ্ণয়ো নিজে ধ্যান কৰিলে। গতিকে ভকততো পৰে মৰণ আহি ধ্যান বুলি যে কৈছে, সেয়া গোপীসকলে যেনেকৈ ধ্যান কৰিছে তেওঁ চকু মুদি আকৌ সেই দৃশ্যটো হৃদয়ত ধ্যান কৰিছে ভকতৰ। এয়া জীৱাত্মাৰ প্ৰতি পৰমাত্মাৰ আশীৰ্বাদ। পুৰুষে সহিতে সকৃত্য কৰিয়া চলয় হৰিৰ পাশে। গতিকে আমি সকলোৱে এই কথাটো চিন্তা কৰিব লাগে যে আমিও ৰাস কৰিব লাগে, ৰস পিব লাগে। কি ৰস? ব্ৰহ্মৰস। ব্ৰহ্মৰস জীৱ আত্মাই পৰমাত্মাৰ লগত মিলন হোৱাৰ ৰস। জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই। তে জীৱ আত্মাক পৰমাত্মাই পোহৰ দি থাকে সদায়, আৰু সেই পোহৰেদি আমি যদি যাব পাৰো তেন্তে আমাক বৈকুণ্ঠ পোৱাই দিব। পুৰুষে সহিতে সকৃত্য কৰিয়া চলয় হৰিৰ পাশে। গতিকে যে কি নহওক বা বান্ধৱাই সমস্ত, আমি ৰাসৰ কথা কবলৈ গলে অন্ত নহয়, বহু কথা আছে। গতিকে আমি যিহেতু পৰমাৰ্থিক দিশটো ইয়াৰ আমি আজি আলোচনা কৰিলো, গতিকে মই মোৰ মনেৰে যিখিনি কথা মই ভাবো, গুৰুজনৰ লিখনিৰ পৰা পঢ়ি তাৰ পৰা যিটো সাৰ বুজি পাইছো, তাকেই মই আপোনাৰ খবৰ আগত দুআষাৰ কলো। আৰু এইখিনি ভগৱন্তৰ কথা, গুৰুজনৰ কথা, গুৰু আৰু ঈশ্বৰৰ লীলাৰ কথা, এয়া কোৱাৰ যত্ৰ আমাৰ নাই। তেওঁ যি কোৱাইছে তাকেই কৈছো। ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে, সৰ্বঅপৰাধ আপোনাৰ সবে মৰিখন কৰিব। কোটি কোটি গৌৰ অপৰাধনিতে কৰো মই দুৰাশয়, হে হৰি মুখ দাসয় নমানি ক্ৰমে কৃপাময়।
সময়োক কৃপাময় শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু আমার পরম গুরু কৃষ্ণ কৃষ্ণ মাধব 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 কৃষ্ণ সবাই